নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ অগ্নিবীৰৰ পুনৰ পোষ্ট মুকলি হ'ল অফিচিয়েল নটিফিকেশ্যন আহিলে আপোনালোকৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া কোৱালিফিকেশ্যন কিমান লাগিব সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব ফুল ডিটেইলছত কিমান ৰানিং কৰিব লাগিব ল'ৰা ছোৱালী হাইট কিমান লাগিব সকলোখিনি তথ্য জানিব পাৰিব ভিডিঅ'টো খালি শেষলৈকে চাব লাগিব অকমান দীঘলীয়া হ'ব যথেষ্টখিনি কথা বুজাবলৈ আছে বয়স কিমান লাগিব গোটেই কথাখিনি জানিব পাৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি তেলৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেট দিলে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আপোনালোকৰ দৰকাৰী কথাসমূহ জানি থাকিব পাৰিব আৰু অনলাইন এপ্লাই কৰিব পাৰিব যিকোনো পোষ্ট ওলালে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ভাৰতীয় বায়ুসেনা ইয়াৰ যদি অনলাইন এপ্লাইটো চাই 2026 কাৰণে এখিনি ভেকেন্সি হয় 25-26 কাৰণে অনলাইন ৰেজিষ্ট্ৰেশ্যন ডেট ফ্ৰম 7 জানুৱাৰী 2025 টু 27 জানুৱাৰী 2025 মানে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো হ'ব 7 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে হ'ব মানে অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে হ'ল আপোনালোকৰ অনলাইন এপ্লাই হ'ব আপোনাৰ জানুৱাৰী মাহ 7 তাৰিখৰ পৰা 27 জানুৱাৰীলৈকে হ'ব মাত্ৰ আপোনাৰ মানে 20 দিনে সময় দিছে 20 দিনৰ ভিতৰত আপোনালোকৰ অনলাইন এপ্লাইটো কৰিব লাগিব আৰু অনলাইন এক্সাম যেহেতু প্ৰথমতে হ'ব অনলাইন এক্সামটো আপোনালোকৰ হ'ব 22 মাৰ্চ 2025 22 মাৰ্চত বুলি দিছে এদিনো হ'ব পাৰে হয়তো 22 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'বও পাৰে হেতু এতিয়া ক'ব পৰা নাযায় যেটো 22 মাৰ্চ বুলি দিছে আপোনালোকৰ 22 মাৰ্চ তাৰিখে অনলাইন এক্সাম হ'ব হেইমতে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব তাৰ পিছত যদি চাই 1 নম্বৰ পইণ্টটো দিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ইনভাইট অনলাইন এপ্লিকেশ্যন আনমেৰিড মেল এণ্ড ফিমেল কেণ্ডিডেট ফৰ সিলেকশ্যন টেষ্ট ফ্ৰম 22 মাৰ্চ 2024 IAF মানে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ এয়াৰমেন মানে এয়াৰমেন অগ্নিবীৰ পুলিচ বুলি ধৰিব এয়াৰ ফ'ৰ্চ পুলিচ মানে আপোনালোকৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব 2 নম্বৰ পইণ্টটো মতে আৰু কোনো ধৰণৰ বিয়া পতা হ'লে নহ'ব আনমেৰিড মেল ফিমেল হ'ব লাগিব তাৰ পিছত দিছে দা সিলেকশ্যন টেষ্ট is not for selection as commission officer pilot airman মানে আপোনালোকৰ পাইলট চাইলটৰ কাৰণে এখিনি ভেকেন্সি নহয় অনলি এয়াৰমেনৰ কাৰণেহে এখিনি ভেকেন্সি হয় আপোনালোকৰ মেইন ডেটটো ক'লোৱে 7 জানুৱাৰীৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ল 27 জানুৱাৰী মানে মূল কথাকেইটা কৈ গৈছো গোটেইখিনি কৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব তাৰ পিছত এইজটো জানে এয়াৰ ফ'ৰ্চৰ কাৰণে আৰ্মি এয়াৰ ফ'ৰ্চ নেভি গোটেইকেইটাৰ কাৰণে অগ্নিবীৰৰ কাৰণে 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থটো চাই লওক 1 জানুৱাৰী 2005 ৰ পৰা 1 জুলাই 2008 চনৰ ভিতৰত মানে আপুনি পুৰাপুৰি ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2005 ৰ পৰা 1 জুলাই 2008 চনৰ ভিতৰত আপোনাৰ ডেট অফ বাৰ্থটো পৰিব লাগিব তেতিয়াহে আপোনালোক এপ্লাই কৰিব পাৰিব তাৰ পিছত দিছে ইন কেছ মানে আপাৰ এজ লিমিট ইজ অন ডেট of enrollment shall be 2021 years তাৰ পিছত আহিলে মেৰিটেল ষ্টেটাস আপোনাক কৈছে আনমেৰিড মেল ফিমেল মানে বিয়া নপতা ল'ৰা ছোৱালী আপোনালোক হ'ব লাগিব তাৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন বিভিন্ন ধৰণৰ আছে ইয়াত আপোনাৰ কোন এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান লাগিব ভালদৰে চাই লওক 1 নম্বৰ পইণ্টত দিছে এডুকেশ্যন কোৱালিফিকেশ্যন সাবজেক্ট সায়েন্স সাবজেক্টৰ যদি হয় আপুনি 10+2 মানে হাই সেকেন্ডাৰী যদি সায়েন্সত পাস কৰিছে তেতিয়ালে ম্যাথমেটিক্স ফিজিক্স এণ্ড ইংলিশ এই তিনটা সাৰ্টিফিকেট থাকিব লাগিব এই তিনটা সাবজেক্ট লগতে 50% গোটেইকেইটা মিলাই 50% হ'ব লাগিব আৰু লগতে ইংলিশ যেটো সাবজেক্ট থাকিব তাত আপোনাৰ 50% থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব যদি সায়েন্সৰ হয় তাৰ পিছত দিছে 3 ইয়াৰ ডিপ্লোমা কোৰ্স ইন ইঞ্জিনিয়াৰিং যদি আপুনি 3 বছৰ কৈছে দিছে মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক অটোমোবাইল কম্পিউটাৰ সায়েন্স ইনস্ট্ৰুমেন্ট টেকনলজি ইনফৰমেশন টেকনলজি যদি কৰিছে তেতিয়াও পাৰিব আপোনালোকৰ 50% থাকিব লাগিব সেই ইঞ্জিনিয়াৰিং ডিগ্ৰীটোত আপোনালোকৰ লগতে ইংলিশ যেটো সাবজেক্ট থাকিব তাত 50 মাৰ্ক থাকিব লাগিব 3 নম্বৰ দিছে 2 ইয়াৰ ভোকেশনাল কোৰ্স যদি কৰিছে ভোকেশনালত যদি পঢ়িছে তেতিয়াও আপোনালোকে পাৰিব কিন্তু টোটাল 50% হ'ব লাগিব মানে 50% থাকিব লাগিব আৰু লগতে ইংলিশ সাবজেক্টত 50% আপোনালোক থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব তাৰ পিছত বি নম্বৰ অপচন আদাৰ দেন সাকসেস সায়েন্স সাবজেক্ট বহুতে কোৱেশ্চন হ'ব যে আমি সিম্পল হাই সেকেন্ডাৰী পাস কৰিছো তেতিয়া এপ্লাই কৰিব পাৰিম নে নোৱাৰিম পাৰিব মই আপোনালোক কৈ দিলো প্ৰথমতে দেখিছে পাস ইন্টাৰমিডিয়েট 10+2 মানে হাই সেকেন্ডাৰী যদি পাস কৰিছে তেতিয়া পাৰিব এনি ইকুইভ্যালেন্ট এক্সামিনেশন ইন এনি ষ্ট্ৰীম মানে যিকোনো আৰ্টস সায়েন্স কমাৰ্স
বা যিকোনো ষ্টেমৰ হ'লেও পাৰিব, কিন্তু আপোনালোকৰ 50% থাকিব লাগিব হাই ছেকেণ্ডেৰী, আৰু লগতে যিটো ইংলিছৰ ছাবজেক্ট থাকিব তাত আপোনালোকে 50 মাৰ্ক পোৱা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তললৈ আৰু এটা দিছে ফেজ 2 ইয়েৰ ভকেশ্যনেল কোৰ্চো যদি কৰিছে এডুকেশ্যন বৰ্ড, মানে চিম্পুল ভকেশ্যনেলো যদি পঢ়িছে তেতিয়াও পাৰিব। 50% থাকিব লাগিব ভকেশ্যনেলত, আৰু লগতে ইংলিছ ছাবজেক্টটোত আপোনালোকৰ 50% থাকিব লাগিব। কোৱালিফিকেশ্যনটো গম পালে। তাৰপিছত দিছে ডমিচিয়েল কেটেগৰী, মানে আমি অসমৰ হ'লে অসমৰ যিটো PRC ডমিচিয়েল থাকিব তাৰ হিচাপত আপোনালোকৰ পোষ্ট থাকিব, সেইটো টেনশ্যন ল'ব নালাগে। তাৰপিছত আৰু আগলৈ চাই যাওঁ। কোৱালিফিকেশ্যন হৈ গ'ল, এইজটো হৈ গ'ল। ইয়াৰ পিছত দিছে এইফালে আপোনালোকৰ ইয়াৰ পিছত চিলেকশ্যন প্ৰচেছটো চাই লওঁ। চিলেকশ্যন প্ৰচেছ মই ইতিমধ্যে কৈছে, আপোনালোকৰ প্ৰথম এক্সাম অনুষ্ঠিত হ'ব। এক্সাম পাছ কৰিলেহে আপুনি নেক্সট প্ৰচেছলৈ যাব পাৰিব। 2 নম্বৰ ষ্টেজত আপোনালোকৰ হ'ব ফিজিকেল ফিটনেছ টেষ্ট। প্ৰথমে এক্সাম হ'ব, এক্সাম যদি কোৱালিফাই কৰে তাৰপিছত আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। দেখিছে মেণ্ডেটৰী মেডিকেল ষ্টেণ্ডাৰ্ড, আৰু মেডিকেলি ফিট আপোনালোকে হ'ব লাগিব। মেল ফিমেল যিয়ে নহওক আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব। হাইটটো যদি চাই মেল কেণ্ডিডেটৰ কাৰণে 152 চেণ্টিমিটাৰ, মানে 152 চেণ্টিমিটাৰ আপোনালোকৰ হাইট থাকিব লাগিব। তাৰ অল ইণ্ডিয়াৰ কাৰণে এইটো। তাৰপিছত আপোনালোকৰ দিছে ফৰ ফিমেল কেণ্ডিডেটৰ কাৰণেও মিনিমাম একচেপ্টেড হাইট 152 চেণ্টিমিটাৰ দিছে, কিন্তু যদি ফৰ কেণ্ডিডেট বিলং অফ নৰ্থ ইষ্ট অফ হিল ৰিজন অফ উত্তৰাখণ্ড, এই মিনিমাম হাইট অফ 147, মানে নৰ্থ ইষ্ট আমাৰ অসমৰ যদি ছোৱালী হয় আৰু উত্তৰাখণ্ডৰ যদি হয় আপোনালোকৰ হিল এৰিয়াবিলাকৰ 147 চেণ্টিমিটাৰ হাইট লাগে। তাৰপিছত আৰু দিছে যে লক্ষীদ্বীপ দ্য মিনিমাম হাইট উইল বি 150 চেণ্টিমিটাৰ। আপোনালোকৰ লক্ষীদ্বীপৰ যদি হয় তেতিয়া 150 চেণ্টিমিটাৰ লাগে বুলি কৈছে, মানে আপোনাৰ এইটো হাইটটো থাকিবই মিনিমাম এটা হাইট। তাৰপৰা নোটটোত লিখিছে যে ফিউচাৰ কেণ্ডিডেট ফ্ৰম হিলিং ৰিজন অফ উত্তৰাখণ্ড মোষ্ট হেভ স্পেচিফাইড এণ্ডাৰ্ছ ফ্ৰম হিল ৰিজন অফ ডমিচিয়েল, মানে আমাৰ অসমৰ যদি হয় আপোনালোকৰ ল'ৰা যদি হয় 150 চেণ্টিমিটাৰ হ'লেও হ'ব, আৰু ছোৱালী যদি হয় আপোনাৰ ধৰি লওক 147 চেণ্টিমিটাৰ হ'লেও হৈ যাব। মই আপোনালোকক কৈ দিলোঁ, কিন্তু আপোনালোকৰ 150 চেণ্টিমিটাৰটো ল'ৰা ছোৱালী সকলোৱে নিশ্চয় থাকিবই, আপোনালোকে টেনশ্যন ল'ব নালাগে। তাৰপিছত চেষ্টৰ কথাটো চাওঁ। এতিয়া আপোনালোকৰ হাইটটো গম পালে নিশ্চয়। চেষ্টটো দেখিছে ৱেটটো আপোনালোকৰ হাইট আৰু বয়সৰ লগত ৱেটটো মিলি থাকিব লাগিব। তেতিয়া আপোনালোকৰ অভাৰ ৱেট আণ্ডাৰ ৱেট হ'ব নালাগিব, মানে মিনিমাম ৱেটটো থাকিলে হ'ল, বহুত শকত ল'ৰা ছোৱালী হ'লে নহ'ব। তাৰপিছত চেষ্টটো দিছে ফৰ মেল কেণ্ডিডেট আপোনাৰ 77 চেণ্টিমিটাৰ চেষ্ট থাকিব লাগিব, 5 চেণ্টিমিটাৰ ফুলাই আপোনালোকৰ 82 চেণ্টিমিটাৰ হ'ব লাগিব। ছোৱালী কোনো ধৰণৰ চেষ্ট নোজোখে। তাৰপিছত হেয়াৰিং আপোনাৰ হেয়াৰ কাটটো ভাল হ'ব লাগিব কৈছে। তাৰপৰা ডেণ্টেল পইণ্ট 14 ডেণ্টেল পইণ্ট, মানে আপোনাৰ কোনো পোকে চোকে নোখোৱা বা দাঁত চাত টোটেল 14টা ডেণ্টেল পইণ্ট, মানে 14টা দাঁত থাকিব লাগিব কৈছে, তলে ওপৰে মিলাই 14 ডেণ্টেল পইণ্ট হ'ব লাগিব ল'ৰা ছোৱালী সকলোৱে। তাৰপিছত G নম্বৰ অপশ্যন দিছে ফৰ ফিমেল কেণ্ডিডেট এক্সামিনেশ্যন কভাৰ এক্সটাৰ্নেল হোম অফ, আপোনালোকে এইটো ছোৱালীৰ বিষয়ে দিছে, মানে প্ৰেগনেণ্ট থাকিলে নহ'ব, যেতিয়া ফিজিকেল ফিটনেছ টেষ্ট হ'ব বা বডিত তাতো থাকিব পাৰিব, কিন্তু ইয়াত যিখিনি দিছে আপোনালোকে নিজে পঢ়ি ল'ব। বহুত ডাঙৰকৈ যদি চেষ্টত যদি অঁকা থাকে তেতিয়া আপোনালোকৰ টেটুত নহ'ব। টেটুত নাথাকিলে ভাল, আপোনালোক আছে যদি নকৰাই ভাল হ'ব, মেডিকেলি আনফিট হ'ব। প্ৰথমতে এক্সাম আৰু ফিজিকেলৰ কথাটো গম পালে, আৰু পে' স্কেলটো চাওক। যিহেতু অগ্নিবীৰ 4 বছৰৰ কাৰণে চাকৰিটো নিশ্চয় জানেই। প্ৰথমতে 30,000 পাব, ছেকেণ্ড বছৰত 33,000, 3 নম্বৰ বছৰটোত 36,500, 4 নম্বৰ বছৰটোত আপোনালোকে 40,000 পাবলৈ সক্ষম হ'ব। মানে আপোনাৰ তাৰ পৰা কাটিব কিমান পাব, আপোনাৰ 21,000 প্ৰথম বছৰত সোমাব চেলাৰী আপুনি পাব, 23,100 টকা সোমাব, 25,500 সোমাব 3 নম্বৰ বছৰত, 4 নম্বৰ বছৰত 28,000 পাব। তাৰে টোটেল 5.2 লাখ আপোনালোকৰ এক্সট্ৰা ৰখাই হৈ যাব, আৰু তাৰ ফালৰ পৰা 5.2 লাখ আপুনি যেতিয়া ৰিটায়াৰমেণ্ট হ'ব 4 বছৰ কৰাৰ পিছত আপোনাৰ 10.4 লাখ এটা পেকেজ আপোনালোকৰ লগত দি পঠিয়াব, মানে এইটো অগ্নিবীৰ স্কিমত, এইটো নিশ্চয় জানেই। তাৰপিছতে আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ বেলেগ ছিষ্টেমত হ'ব। এক্সামত আপোনালোকে যদি ছায়েন্সৰ পৰা এপ্লাই কৰিছে ছায়েন্সৰ ভাগে হ'ব এক্সাম। তাৰপৰা যদি চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰি বা যিকোনো ষ্ট্ৰীমৰ পৰা কৈছে তাৰ এক্সট্ৰা এক্সাম হ'ব। এতিয়া মই মূল কথাকেইটা কৈ দিলোঁ আপোনালোকৰ, গোটেইখিনি সিমান দৰকাৰী নহয়। যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট হয় গোটেইখিনি বুজাই দিলোঁ, আৰু যদি কিবা বুজি পোৱা নাই তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এই ফুল অফিচিয়েল ন'টিফিকেশ্যনখন মই আপোনালোকৰ
তলত ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে সেই চেনেলটো জইনিং হৈ ল'ব তাতে মই ন'টিছখন দি দিম আপোনালোকৰ কিন্তু অনলাইনত এপ্লাই হ'ব কোনো অফলাইনত এপ্লাই নহয় আপোনাৰ ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকৰ ৱেবছাইটটো চাই লওক https://bio.cdac.in বুলি আপুনি চাৰ্চ কৰিলে গুগলত বা কম ব্ৰাউজাৰত নিজৰ মোবাইল ফোনতে আপুনি অনলাইন এপ্লাই কৰিবলৈ পাৰিব এইটো দেখিছে agnipodbio.cdac.in অফিচিয়েল ৱেবছাইটত তাত ইতিমধ্যে নটিচ আহি গৈছে আপোনালোকে চাব পাৰে নিজৰ মোবাইল ফোনত খুলি যদি নোৱাৰে কম্পিউটাৰ দোকানত গৈ ধুনীয়াকৈ কৰি ল'ব নিজৰ মোবাইলত যদি অসুবিধা হয় এইখিনি গোটেই তথ্যখিনি দি দিলোঁ আপোনালোকক যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ডেছক্ৰিপশ্যনৰ ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব ধন্যবাদ